চাপৰ আঞ্চলিক আমচুৰ এটা সজাতি দলে আপত্তি দৰ্শোৱা ভোটাৰৰ ঘৰত অভিযান চলোৱাত পোহৰলৈ আহে এই তথ্য। ভোটাৰ তালিকাৰ সন্দৰ্ভত আপত্তি দৰ্শোৱা ভোটাৰৰ পৰিচয় পত্ৰ ব্যৱহাৰ কৰি এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে আমচুৱে। সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্তৰ আহ্বান জনাইছে সংগঠনটোৱে। নাম অমিত মণ্ডল, বাড়ি কলোনি। আমার ভোটের আইডি নিয়ে ফলি মারি এলো 5 থেকে 7 জনের নামে কেস দিছে, কিন্তু আমি অপশন দিছে, কিন্তু আমি এগুলো বিষয়ে কিছু জানি না। আমি হলো মানে দিন হাজিরা করে খাই। আমি দিছিল মনে এতে মোর নাই মনত নাই, কাক দিছিল না দিছিল মোর আইডি তো অনেক জায়গা চায় মানুহে। কারণ কাই নিয়ে মোর লগত মানে করিল মই তো নাজানো। ওটা অবজেকশন মানে ফলি মারি 5 জনের 7 জনের নামত দিছে কেন কমপ্লেইন কৈছে বুঝত এছআৰ গোটেই অসমত এছআৰৰ কাম চলি আছে, স্পেচিয়েল ৰিভিজন। এছআৰৰ নামত আমাৰ বৈধ ভোটাৰৰ নাম বহু ঠাইত মানে কৰ্তন কৰি আছে, বিশেষকৈ আমাৰ 10 নং বিলিহিপাৰা সমষ্টিত। আজি আমি এটা মানে দেখিলোঁ, ফলিমাৰী গাঁৱত 7 জনৰ নামত কমপ্লেইন কৰিছে, অবজেকশ্যন কৰিছে। এই অবজেকশ্যনৰ এগেইনষ্টত আপোনাৰ চাপৰৰ বাসিন্দা অমিত মণ্ডল নামৰ ল'ৰাজন, তেওঁক আমি বিচাৰি ওলালোঁ। তেখেতে নিজে স্বীকাৰোক্তি দিলে যে তেওঁ এইবোৰৰ বিষয়ে একোৱেই নাজানে। আৰু হয়, ল'ৰাজনে একদম সৎ ভাল ল'ৰা, তেওঁ নাজানে যে ইয়াৰ পিছত কোন ষড়যন্ত্ৰকাৰীয়ে এই ধৰণৰ কাম কৰি আছে। ইয়াক আমাক বিচাৰি ওলাব লাগে।